নমস্কাৰ। ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নেগেটিভ মাৰ্ক থাকিব নে নাই আৰু কি বিষয়ত কিমান মাৰ্ক থাকিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। ADRE চিলেবাছ এণ্ড কোশ্চিন পেটাৰ্ণ প্ৰকাশ পালে ADRE পৰীক্ষাৰ চিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি। চাওক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত কোন বিষয়ৰ পৰা আহিব কিমান প্ৰশ্ন। চিলেবাছ এণ্ড কোশ্চিন পেটাৰ্ণ অফ ADRE ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন সোমবাৰে প্ৰকাশ কৰিলে পৰীক্ষাৰ চিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি। চাওক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে কোন বিষয়ৰ পৰা আহিব কিমান নম্বৰৰ প্ৰশ্ন, কিমান হ'ব মুঠ নম্বৰৰ প্ৰশ্ন আৰু চাওক সবিশেষ। ৰাজ্যত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম চমুকৈ ADRE পৰীক্ষাৰ আৰ্হিক লৈ চলি থকা জল্পনা কল্পনাৰ অৱশেষত অৱসান ঘটিল। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূৰ্বৰ আৰ্হিতে এইবাৰো অনুষ্ঠিত হ'ব ADRE পৰীক্ষা। ADRE পৰীক্ষাৰ আৰ্হি কেনেকুৱা হ'ব, কি বিষয়ত প্ৰশ্ন আহিব, কোন বিষয়ত কিমান নম্বৰৰ প্ৰশ্ন আহিব, এনেধৰণৰ বহুত প্ৰশ্নক লৈ প্ৰাৰ্থীসকলৰ চিন্তিত হৈ থকাৰ সময়তে পৰীক্ষাটোক নিয়ন্ত্ৰণ কৰিব লগা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন সোমবাৰে প্ৰকাশ কৰিলে পৰীক্ষাৰ চিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি। তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত থাকিব 150টা বহু বিকল্পী প্ৰশ্ন অৰ্থাৎ MCQ। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 1/4 অৰ্থাৎ 1/4 ঋণাত্মক নম্বৰ নেগেটিভ মাৰ্কিং। অৰ্থাৎ উদাহৰণস্বৰূপে 1 নম্বৰৰ প্ৰশ্নটোৰ বিপৰীতে থাকিব 0.25 ঋণাত্মক নম্বৰ। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে এটাতকৈ অধিক বিকল্প চয়ন কৰিলে প্ৰশ্নটোৰ উত্তৰ ভুল বুলি গণ্য কৰিব আৰু পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। পৰীক্ষাৰ তাৰিখ আৰু সময় পৰৱৰ্তী সময়ত অৱগত কৰোৱা হ'ব। তলৰ চিলেবাছত প্ৰতিটো বিষয়ৰ পৰা আহিব লগা প্ৰশ্নৰ এক আনুমানিক হিচাপ দিয়া হৈছে। চাওক তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ চিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি। আপোনালোকে গম পালে যে 1 নম্বৰ প্ৰশ্নটোৰ বিপৰীতে থাকিব 0.25% ঋণাত্মক নম্বৰ আৰু যদি আপোনালোকে এটা প্ৰশ্নৰ উত্তৰ দুবাৰকৈ চয়ন কৰে তেতিয়াহ'লে আপোনালোকক সেই প্ৰশ্নৰ উত্তৰটো ভুল হৈছে বুলি গণ্য কৰিব আৰু পৰীক্ষাটো অসমীয়া, ইংৰাজী, বাংলা, বড়ো, হিন্দী ভাষাত অনুষ্ঠিত কৰিব। আৰু পৰীক্ষাৰ সময় তাৰিখ এতিয়ালৈকে আপডেট দিয়া নাই বা এতিয়ালৈকে ঘোষণা কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু যেতিয়াই কৰে লগালগ আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমত জনাই দিম। স্নাতক পৰ্যায়ৰ পদৰ বাবে 4 বেচেলাৰ ডিগ্ৰী লেভেল পোষ্ট। স্নাতক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ 150টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব 175। 3 ঘণ্টা সময় জুৰি অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাটোত ছচিয়েল ষ্টডিজৰ পৰা আহিব 30টা প্ৰশ্ন আৰু জেনেৰেল নলেজৰ পৰা আহিব 35টা প্ৰশ্ন। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা প্ৰশ্ন। জেনেৰেল মেথামেটিকৰ পৰা আহিব 30টা প্ৰশ্ন। জেনেৰেল ইংলিছৰ পৰা আহিব 10টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। আনহাতে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ পৰা আহিব 25টা প্ৰশ্ন আৰু এই 25টা প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 2 নম্বৰকৈ। আৰু ডিগ্ৰী পোষ্টৰ বাবে থাকিব 150টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব 175 আৰু 3 ঘণ্টা সময় থাকিব আপোনালোকৰ হাতত আৰু এই 3 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে 175 নম্বৰৰ এনসাৰ কৰিব লাগিব। উচ্চতম মাধ্যমিক পৰ্যায়ৰ পদৰ বাবে 4 SSLC লেভেল পোষ্ট। উচ্চতম মাধ্যমিক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ 150টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব 150 আৰু 3 ঘণ্টা সময় জুৰি অনুষ্ঠিত হ'ব লগা পৰীক্ষাটোত ছচিয়েল ষ্টডিজৰ পৰা আহিব 30টা প্ৰশ্ন, জেনেৰেল নলেজৰ পৰা আহিব 30টা প্ৰশ্ন, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা প্ৰশ্ন, জেনেৰেল মেথামেটিকৰ পৰা আহিব 35টা প্ৰশ্ন, জেনেৰেল ইংলিছৰ পৰা আহিব 35টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। উচ্চতম মাধ্যমিক পদৰ বাবে 150টা প্ৰশ্ন থাকিব আৰু মুঠ নম্বৰো থাকিব 150 আৰু 3 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে এই 150 নম্বৰৰ এনসাৰসমূহ কৰিব লাগিব। অৰ্থাৎ আপোনালোকে 3 ঘণ্টাৰ ভিতৰতে কমপ্লিট এনসাৰসমূহ কৰিব পাৰিব। হাইস্কুল পৰ্যায়ৰ পদৰ বাবে চালক 4 SSLC লেভেল পোষ্ট ড্ৰাইভাৰ। হাইস্কুল পৰ্যায়ৰ পদ চালকৰ বাবে থাকিব মুঠ 150টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব 150। 3 ঘণ্টা সময় জুৰি অনুষ্ঠিত হ'ব লগা পৰীক্ষাটোত
ছ'চিয়েল ষ্টডিজৰ পৰা আহিব 20টা প্ৰশ্ন, জেনাৰেল নলেজৰ পৰা আহিব 30টা প্ৰশ্ন, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা প্ৰশ্ন, জেনাৰেল মেথামেটিকৰ পৰা আহিব 30টা প্ৰশ্ন, জেনাৰেল ইংলিছৰ পৰা আহিব 35টা প্ৰশ্ন আৰু ৰোড ট্ৰান্সপৰ্টৰ পৰা আহিব 20টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। যিসকলে ড্ৰাইভাৰৰ বাবে আবেদন কৰিছিল অৰ্থাৎ হাইস্কুল পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ 150টা প্ৰশ্ন আৰু মুঠ নম্বৰো থাকিব 150 আৰু 3 ঘণ্টাৰ ভিতৰত আপোনালোকে এই 150 নম্বৰৰ এনচাৰসমূহ কৰিব লাগিব। আপোনালোকে ৰোড ট্ৰান্সপৰ্টৰ বিষয়ে অলপ ভালকে পঢ়িব কাৰণ ৰোড ট্ৰান্সপৰ্টৰ ওপৰত আহিব 20টা প্ৰশ্ন আৰু 20টা প্ৰশ্নৰ বাবে 20 নম্বৰে থাকিব। গতিকে আপোনালোকে ৰোড ট্ৰান্সপৰ্টৰ ওপৰত ভালকে পঢ়িব। যিসকলে ড্ৰাইভাৰৰ বাবে আবেদন কৰিছিলে বা পৰীক্ষা দিব, আপোনালোকে ভালকে ৰোড ট্ৰান্সপৰ্টৰ বিষয়ে অলপ পঢ়ি যাব আৰু বাকী যিখিনি আছে সেইখিনিতো পঢ়িবই লাগিব। আৰু চাওক পিছলৈ, আনহাতে চতুৰ্থ বৰ্গৰ পদৰ বাবে 2টা শাখাত অনুষ্ঠিত হ'ব পৰীক্ষা। অষ্টম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে এটা আৰু দশম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে আন এটা পৃথক শাখাত অনুষ্ঠিত হ'ব পৰীক্ষা। দুয়োটা শাখাৰ পৰীক্ষাত ইংলিছ, ছ'চিয়েল ষ্টডিজ, মেথামেটিক্স, জেনাৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং বিষয়ৰ পৰা আহিব প্ৰশ্ন। পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো, হিন্দী ভাষাত থাকিব। পৰীক্ষাত মুঠ 135টা বহু বিকল্প প্ৰশ্ন থাকিব, MCQ থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ ধাৰ্য কৰা থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 1/4 অৰ্থাৎ 1/4 ঋণাত্মক নম্বৰ নেগেটিভ মাৰ্কিং। অৰ্থাৎ উদাহৰণস্বৰূপে 1 নম্বৰ প্ৰশ্নটোৰ বিপৰীতে থাকিব 0.25 ঋণাত্মক নম্বৰ। পৰীক্ষাৰ তাৰিখ আৰু সময় পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব। যিসকলে চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে 2টা শাখাত পৰীক্ষা অনুষ্ঠিত কৰিব আৰু তেওঁলোকৰ বাবে ভাষা থাকিব অসমীয়া, বাংলা, ইংৰাজী, বড়ো, হিন্দী। এইকেইটা ভাষাত তেওঁলোকে পৰীক্ষাৰ প্ৰশ্নসমূহ পাব আৰু তেওঁলোকৰ টোটেল প্ৰশ্ন থাকিব 135টা আৰু 135টা প্ৰশ্নৰ 1 নম্বৰকৈ থাকিব। যিসকলে চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ডাঙৰ খবৰ, কাৰণ যদি 1 নম্বৰৰ প্ৰশ্নটোৰ এনচাৰ কৰে তেতিয়াহ'লে 0.25 ঋণাত্মক নম্বৰো থাকিব। গতিকে আপোনালোকে যেতিয়া পৰীক্ষাত বহিব আৰু ভালকে চাই চিতি এনচাৰসমূহ লিখিব আৰু আপোনালোকৰ সময় থাকিব 3 ঘণ্টা আৰু 3 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে এই পৰীক্ষাটো দিব লাগিব। চতুৰ্থ বৰ্গৰ পদৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ আৰু সময় এতিয়ালৈকে ঘোষণা কৰা নাই আৰু যেতিয়াই পৰীক্ষাৰ তাৰিখ আৰু সময়সমূহ ঘোষণা কৰে তেতিয়া আপোনালোকক এইটো চেনেলৰ মাধ্যমত জনাই দিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিষয়ে যদি আপোনালোকে কিবা সুধিবলগীয়া আছে বা যিকোনো প্ৰশ্ন কাকতৰ বিষয়ে জানিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে নতুনকৈ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব। এইটোৱে আছিল আজি ইনফৰ্মেটিভ ভিডিঅ'। ধন্যবাদ। জয় আই অসম।